নমস্কাৰ। মই আজি পাৰ্থপৰাজয় নাটৰ অৰ্জুনৰ এটা সংলাপ আপোনালোকৰ আগত প্ৰক্ষেপণ কৰিম। ভীষণ সমৰৰ আজি হৈছে সূচনা, চতুৰ্দিশে হৈছে ৰক্তপাত, বৈ গৈছে শোণিতৰ ধাৰা মণিপুৰ বক্ষৰ মাজেৰে, বাট পথ তেজেৰে ৰাঙলী, দেশৰ প্ৰজাগণে হাঁহি হাঁহি দিছে প্ৰাণ স্বদেশৰ মংগলৰ বাবে। ধন্য ধন্য ৰজা, শত ধন্য ৰাজকৰ্মচাৰী। কিন্তু কিন্তু আজি মোৰ হৃদয়ত কিয় কিয় বাজি উঠিছে হিল্লোল তৰংগ, ভাঙি যাব খোজে বুকু মোৰ থান বান হৈ। মনত পৰিছে আজি মোৰ গন্ধৰ্প ৰাজ্য মণিপুৰলৈ। গৈছিলোঁ মই সন্যাসী বেশেৰে, উদ্দেশ্য আছিল মোৰ তীৰ্থ ভ্ৰমণৰ। কিন্তু দেখি মই চিত্ৰাংগদা অপৰূপা নাৰীক পুৰুষত্ব হৈছিল মোৰ পৰাভূত। মনত পৰিছে চিত্ৰভানু গন্ধৰ্প ৰজাই অৰ্পণ কৰিছিল ৰমণীক মোৰেই হাতত। আৰু ঠিক এবছৰৰ পাছত সেই বিদায় পৰত ৰাজকুমাৰীৰ অশ্ৰুভৰা বিদায় বাণী। জোৱানাথ, হোৱা নাই পূজা মোৰ আজি শেষ, মিলনৰ চিনস্বৰূপে বুকুত ৰাখিছোঁ মই এটি সোণৰ কুসুম। পৈণত হ'লেই অংকুৰ কুসুমত আহিবা এদিন দ্বিতীয় ফাল্গুনী বুলি মই দিম পৰিচয়। কিন্তু হাই, হাতৰ মুঠিত পাওঁ মই সেই অমৃত ভাণ্ডাৰ, প্ৰতাঘাত কৰি মই দিলো দলিয়াই। নাইনে দয়া ময়া স্নেহ মোৰ অন্তৰত, ক'ত মোৰ চিত্ৰাংগদা প্ৰিয়ে, ক'ত মোৰ স্নেহৰ নন্দন। মিছাতেই কলংকিতা জাৰজ আখ্যাৰে কৰিলো মই কত তিৰস্কাৰ। দগ্ধ হিয়া মোৰ যায় পুৰি, দহি পুৰি যায় মোৰ সমগ্ৰ শৰীৰ। মোৰেই দুখৰ বাবে সূচনা হ'ল আজি ভীষণ সমৰ। পিতা পুত্ৰই মহাৰণ কৰিলো আহ্বান। নমস্কাৰ।